আমি গণসমাবেশ মানে ইয়াতে দাবী সমাবেশ পাতিছোঁ। তো এইটো আমাৰ দাবী হ'ল দলঙৰ ওপৰত। আজি আমাৰ চৰঞ্চল ইমান পিছ পৰি আছোঁ, আমাৰ দুখ মানে বেদনাত আমি ভাগি পৰোঁ। তাৰমানে আমাৰ চৰঞ্চলৰ কাৰণে কোনেও নাচায়, কোনেও আমাৰ কাৰণে দাবী নকৰে। আমাৰ যি দুখ বেদনাত আমি ভুগি আছোঁ ইমান দিনে, আমি কোনো ধৰণৰ আজি যি সমস্যা আমাৰ সমাধান কৰিব পৰা নাই। আজি যি চৰঞ্চলত বিভিন্ন ধৰণৰ আজি সমস্যা আমি জৰ্জৰিত হৈ আছোঁ, এই সমস্যাৰ কাৰণে কোনেও মাত মাতা নাই। কিন্তু আমি এই মাত মাতাৰ কাৰণে আমি ৰাইজ ওলাই আহিছোঁ, আৰু ৰাইজ আজিকালি মানে সচেতন হৈছে, আৰু সচেতন মহলে আজি আমাক আজি এই দাবী আজি যে দাবী সমাবেশ পাতিছোঁ ইয়াতে সহযোগ কৰিছে, তেখেতসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই দলং যদি আমাৰ চৰাঞ্চলৰ সংলগ্ন দলং হয়, আজি ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো দলং, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে যে সকলো জিলা সংলগ্ন দলং আমি কৰিম ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। গতিকে আমি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমি ডুংৰাৰ পৰা আজি খোলাবান্ধা হৈ নগৰবাৰলৈকে যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে, আমি সেই ওপৰত ভিত্তি কৰি আমি আজি দাবী কৰিছোঁ। আমি দাবী সমাবেশ আজি আহ্বান কৰিছিলোঁ, আজি এইটো সফল হ'ল, চবে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু দাবী জনাইছে। ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে যি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। তো আমি দাবী আজি আমাৰ চৰাঞ্চলত যি সমস্যাবিলাক আছে, যদি দলং হৈ যায় এই সমস্যা এটাও ইয়াতে নাথাকিব। যেনেকুৱা স্কুল কলেজৰ সমস্যা, যেনেকুৱা ইণ্ডাষ্ট্ৰি নাই, আমাৰ এটা সৰু সৰু মানে যিটো কুটিৰ শিল্প উদ্যোগ গঢ়ি উঠিব লাগে সেইখিনি নাই। আৰু যদি দলংটো হৈ যায় বজাৰ ঘাট ভাল হ'ব, ইয়াতে বেপাৰী আহিব, আমাৰ চৰাঞ্চলৰ যি উৎপাদন, এই উৎপাদন ব্যৱস্থা এইটো মানে টনকিয়াল হ'ব, আৰু এই চৰাঞ্চলৰ মানুহবিলাকে বেছি দামতে বিক্ৰী কৰিব পাৰিব শস্যবিলাক। আৰু দলং হ'লে আমি স্কুল কলেজ গঢ়ি উঠিব, তাতে আমাৰ ল'ৰা ছোৱালী ইয়াতেই পঢ়িব পাৰিব, দূৰত যাব নালাগে। আজি যদি দূৰত আমি ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰাবলৈ দিওঁ, তেনে দূৰত যাব লাগে, কাৰণ আমাৰ ষ্ট্ৰীমৰ ব্যৱস্থা নাই। তাৰপিছত আমি যে আজি দলং দাবী উত্থাপন কৰিছিলোঁ, যিটো কাৰ্যসূচী লৈছিলোঁ, আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে আছিল। তাৰপিছত আমি ছাত্ৰ ছাত্ৰীসকলে মিলি এই কাৰ্যসূচীটো লোৱাৰ কাৰণ এটাই যে আমাৰ অঞ্চলৰ বিভিন্ন ধৰণৰ সমস্যা আছে, এই সমস্যাবোৰ সমাধানৰ কাৰণে আমাৰ কেইবাখনো ব্ৰিজ লাগে। তাৰ মাজতে বৰপেটাৰ পৰা কামৰূপ নগৰবেৰা সংযোগী এখন ব্ৰিজ হ'লে আমাৰ যাতায়াত ব্যৱস্থাটো মানে ব্যৱসায়িক ভিত্তিক যিটো মানে আছে সেইটো সুচল হ'ব। আৰু তাৰপিছত আমাৰ চৰাঞ্চলত মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিব লাগিবই, যিহেতু আমাৰ চৰাঞ্চলত বিভিন্ন সময়ত ৰাস্তা ঘাটৰ যিমান ধৰণৰ সমস্যা আছিল সেই সমস্যাবোৰ ইতিমধ্যে প্ৰায় সমাধানৰ আহিছে। কিন্তু যদি আমাৰ ব্ৰিজখন কৰি দিয়ে, নিশ্চয় আমাৰ চৰাঞ্চলৰ কৃষিজীৱী ৰাইজে হ'ব বুলি আমি